বহিৰাজ্যত মৃত্যু অসমৰ যুৱকৰ মৃতদেহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালৰ লোকে। প্ৰায় দুমাহ ধৰি বেংগালুৰু এটা কোম্পানীত কাম কৰি আছিল মৰাণৰ খোৱাং চাহ বাগিচা নতুন লাইনৰ ৰমেন মিৰ্ধা ৪৮ বছৰ নামৰ লোকজনে। এই সময়ছোৱাত পৰিয়ালৰ সৈতে সুন্দৰভাৱে যোগাযোগ কৰি আছিল ৰমেন মিৰ্ধাই। ইয়াৰ পিছতে আজি পুৱতি নিশা ৰমেন মিৰ্ধা অসুস্থ হৈ পৰা বুলি খবৰ দিয়ে ৰমেন মিৰ্ধাৰ সৈতে থকা লগৰীয়াই। ১০৮ সেৱাৰী চিকিৎসালয়লৈ নিয়া বুলিও কয়। ইয়াৰ পিছত পুনৰ ফোন কৰি ৰমেন মিৰ্ধাৰ মৃত্যু হোৱা বুলি খবৰ দিয়াত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। দৰিদ্ৰ পৰিয়ালটোৱে মৃতদেহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। মৃতদেহটো ঘৰলৈ অনাৰ বাবে ৰমেন মিৰ্ধা পত্নী আৰু পুত্ৰই বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছে যদিও সুফল লাভ কৰা নাই। ইফালে হাতত নাই হাছতীয়া ধন, কি কৰিব, কেনেদৰে মৃতদেহ আনিব উপায়হীন হৈ পৰিছে পৰিয়ালটো। আজি আমি ৰাতিপুৱা গম পালোঁ এই ভায়া মিৰ্ধা বুলি কিনে কৈছে যে ৰমেন মিৰ্ধা তেওঁৰ ককাই আকস্মিকভাৱে বেংগলোৰত কাম কৰি আছিলে বিষ্ণু পেকেজিং নামৰ এটা প্লাষ্টিকৰ কোম্পানীত। তো আমিও যেতিয়া ফোনাফোনি হ'লোঁ তেতিয়া গম পাইছোঁ যে তেওঁ মৃত্যুবৰণ হৈছে। তেওঁ বুকু জ্বলা-পোৰা কৰিছিলে, কিন্তু যেতিয়া তেওঁলোক মেডিকেলত নিলে, মেডিকেলত তেওঁ নাই বুলি কিনে তেওঁ ক'লে। তো এতিয়া যেতিয়া তেওঁ নাই, ইমান দূৰ কৰ্মৰত কাৰণে ইমান দূৰ গৈছিলে, তেতিয়া আমি যেতিয়া ক'লোঁ যে তাৰ লগত দুজন কাম কৰি আছিলে, তো তেওঁক আমি ক'লোঁ যে লৈ আহিব লাগে। আমি মালিকৰ লগতো কথা পাতিলোঁ, কিন্তু মালিকে মানে হাত এৰাবৰ কাৰণে অকল তেওঁৰ কৰ্মৰত যিটো মাহিলী দৰমহা ১০,০০০ টকা এক্সট্ৰা তেওঁৰ ৪০,০০০ টকা মালিকে দিলে, মালিকে ইমানটোৱে দিব পাৰিম, তাতকৈ আৰু আমি দিব নোৱাৰিম বুলি কৈ কিনে তেওঁ হাত সাৰিছে। আৰু সেইটো কাৰণে আৰু তেওঁৰ লগত দুজন আছে, তেওঁ কৈছে যে আপোনালোকে যেনে তেনে ১০-১৫ মিনিটৰ ভিতৰত আপোনালোকে ৫০,০০০ টকামান পঠাই দিয়ক, কেলৈকি এম্বুলেঞ্চত টানিব লাগিব, এয়াৰপৰ্ট নিব লাগিব, তাৰপিছত আমি এই ঘৰলৈ লৈ আহিব পাৰিম। তো যিজন মানুহে কৰ্মৰত দিন হাজিৰা কৰি পিনি খাই আছিলে, সেইজন মানুহৰ ঘৰত ৫০,০০০-৬০,০০০ টকা হ'ব জানো? তো সেইটো কাৰণে মানে বেয়া লাগিছে যে এবাৰে তেওঁলোকক গোটেই পৰিয়ালটো হতাশাত ভুগিছে, চবেই কান্দি আছে, দুখ কৰি আছে। আমিও ধৰি লওক স্থানীয় ৰাইজ হিচাপে আমিও দুখ প্ৰকাশ কৰিছোঁ যে তেওঁক ধৰি লওক আনিব পৰা একো ব্যৱস্থা নাই। তো সেইভাবে যদি বিধায়ক মহোদয় আৰু আমাৰ যদি প্ৰশাসন বিষয়াৰ যদি সহায়তা যদি আমি যদি তেওঁৰ ডেড বডিটো যদি আনিব পাৰিম, তো তাৰ কাৰণে মানে সুবিধাজনক হ'ব বুলি মই ভাবিছোঁ। ৰমেন মিৰ্ধা নাম আছিলে, মোৰ ককাই হয়। বেংগলোৰ গৈছিলে কাম কৰিবলৈ, কিবা বিষ্ণু পেকেজিং বুলি এনেকৈ কোম্পানী এটাত কাম কৰি আছিলে। প্লাষ্টিকৰ পলিথিন সেইবিলাক কিবা বনায়, তাত আছিলে। আজি কিছুদিনৰ পৰা ফোন ঘৰত কৰিয়ে থাকে। যোৱাকালি হয়তো কৈছিলে অলপ হোৱা নাই, কিন্তু এতিয়া কি হৈছে কি নাই হোৱা সেইটো সম্পূৰ্ণভাৱে আমিতো ক'ব পৰা নাই যে সঠিক হয় কিবা ভিতৰুৱা প্ৰব্লেমে আছিলে নে কিয়ে হৈছিলে। এনেকৈ আজি খালি ৰাতিপুৱা খবৰ পাইছোঁ যে মানুহজন নাই, এনেকৈ কিবা হৈ গৈছে। এতিয়া আমি যিকেইজন তেওঁলোকৰ লগত আছে তেওঁলোকক কৈছোঁ যে আপোনালোক তেখেতক আমাৰ ঘৰলৈ লৈ আহক বুলি। এতিয়া তেওঁলোকে কৈছে যে আনিবলৈ অসুবিধা হৈছে, বহুত টকা লাগিব, আমাৰ পৰা টকা সাহাৰ্য খুজিছে। আমাৰতো ইমান টকা পইচা নাই, আমাৰ সেনেকৈ টকা পইচা থকা হ'লে আমি যেনি তেনি কাম কৰিবলৈ যাবলগীয়া নহ'লোহেঁতেন, কিন্তু আজি সেইখিনি কৰি আছোঁ। আজি আমাৰতো সেনেকুৱা একো এটা সুবিধাই নাই। এতিয়া আমি নিজেই বুজি পোৱা নাই কি কৰিম কি নকৰোঁ। পৰিয়ালত কোন কোন আছে? পৰিয়ালত আমাৰ বৌ আছে, তাৰপৰা ককাই আছে, ছোৱালী এজনী আছে বিয়া সোমাইছে, ল'ৰা এটা আছে, বোৱাৰী আছে। আমি চবে ভাগে ভাগে থাকোঁ।